আৰু ইতিমধ্যে আমি জনাইছো যে কৰিমগঞ্জৰ 4টা কেন্দ্ৰত আজি পুনৰ হৈছে ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ত খেলিমেলিৰ বাবে পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু পুৱা 7 বজাৰ পৰা 105 নম্বৰ বাটাইয়া এলপি স্কুলত অব্যাহত আছে ভোট গ্ৰহণ সমান্তৰালকৈ 134 নম্বৰ গন্ধৰ্ব খানি এলপি স্কুল 152 নম্বৰ আতানগৰ এলপি স্কুল আৰু 113 নম্বৰ আতানগৰ এলপি স্কুলত বৰ্তমান অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰিগিঙৰ নিচিনা অভিযোগ উত্থাপিত হৈছে আৰু ইভিএমৰ ব্যাপক বিসংগতিৰ পৰিপ্ৰেক্ষিতত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে এই 4টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত কেউটি আপডেট আমি লাভ কৰিম আমাৰ সাংবাদিক গৰিশ নন্দীৰ সৈতে সংযুক্ত হৈছে এই মুহূৰ্তত গৰিশ পুৱা 7 বজাৰ পৰা কেনেদৰে অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া হয় নিৰ্বাচন কমিছনৰ নিৰ্দেশত কৰিমগঞ্জত 4টাকৈ ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ হৈ আছে দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচন কৰিমগঞ্জৰ 4টা কেন্দ্ৰত কিছু পৰিমাণে অশান্তিপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু দেখা গৈছিল যে এইসকল কেন্দ্ৰত বিশেষকৈ এইটো যি কেন্দ্ৰ 105 নম্বৰ যি বাটৰীয়া ভোট কেন্দ্ৰ ইয়াতে কিন্তু অশান্তিৰ সৃষ্টি হৈছিলে দেখা গৈছিলে এজন লোকে কেইবাজনৰ পৰিয়ালৰ সকলো ভোট দান কৰিছিলে আৰু এইসকল বাতৰি আমি সবিশেষ সম্প্ৰচাৰিত কৰিছিলোঁ আমাৰ চেনেলৰ যোগে ইয়াৰ পাছতে আৰু ক'ব লাগিব আৰু কেইটা কেন্দ্ৰ আছে য'ত দেখা গৈছিলে যেন প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদ আৰু বৰ্তমান বিধায়ক আজিজ আহমেদ খানে তেওঁলোকে যাই এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদে যি মাইক্ৰ অবজাৰ্ভাৰ তেওঁক গালিগালাজো পাৰিছিলে অসভ্য ভাষাত আৰু এইসকল যে দিছে এই সকলো কিন্তু আমি আমাৰ চেনেলত পোনপটীয়াকৈ সকলো বস্তু দেখাই গৈছিলোঁ আৰু ইয়াৰ পাছতে নিৰ্বাচন কমিছনে এই 4টা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনৰ 18 তাৰিখ সম্পন্ন হৈছিলে তেতিয়া ৰাইজৰ যি উৎসাহ দেখা গৈছিলে আজি কিন্তু এই উৎসাহ ইমান এটা পৰিলক্ষিত হোৱা নাই পুৱাৰ ভাগত যি 18 তাৰিখে ৰাইজ ওলাই আহিছিলে স্বতঃস্ফূৰ্তভাৱে ভোট দিয়াৰ বাবে কেইবাগৰাকী ৰাইজ থিয় হৈছিলে ভোটদানৰ কাৰণে কিন্তু আজি দেখা গৈছে অলপ খেৰেঙা উপস্থিতি আৰু এটা লক্ষণীয় বিষয় হ'ল ইয়াতে আজি কিন্তু যে এই ভোট কেন্দ্ৰত কিন্তু প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোট গ্ৰহণ পৰ্ব চলাই আছে যি ভোট কেন্দ্ৰ চাৰিফালে ঘেৰি ৰখা হৈছে বহু সংখ্যক আৰক্ষী কৰ্মী বা CRPF বাহিনী নিয়োগ কৰা হৈছে কিন্তু সেই অনুপাতে আমি দেখিছোঁ যেন ৰাইজৰ যে ভোটদাতাসকল আহিছে যদিও উপস্থিত আছে যদিও কিন্তু অলপ কম আছে দেখা গৈছে এজনৰ পৰা আমি জানিবলৈ বিচাৰিম গতদিনের তুলনায় আজকে দেখা গেছে আপনার ভোটার উপস্থিতি একটু কম কি বলবেন কম বলতে মানে অনেকে সাধারণ লোক তো ওরা সবাই জানে না কনসাস নয় হ্যাঁ অনেকে খবর পায় না যদি সরকার পক্ষ থেকে অ্যানাউন্সমেন্ট করা হয়েছে কিন্তু এই যে সেন্টারের বুথগুলো তো খারাপ সিস্টেমে সুতরাং সবাই অনেকে খবর পায় না এখন খবর পাচ্ছে হয়তো আসবে সবাই হ্যাঁ এমনিতে প্রশাসনের তরফ থেকে কি ধরনের ব্যবস্থা নেওয়া হয়েছিল যে আজকে পুনরায় ভোট গ্রহণ করা হবে হ্যাঁ পত্রপত্রিকায় জানানো হয়েছে এবং মাইকিংও করা হয়েছে আজকের যে নিরাপত্তা ব্যবস্থা করা হয়েছে সেটা আপনারা সন্তুষ্ট হ্যাঁ না খুব সন্তুষ্ট এইভাবে নিরাপত্তা হলে মোটামুটি ভোটাররা নির্বিঘ্নে বুঝতে পারে কিন্তু এর মধ্যে একটা আছে যে গ্রামীণ মহিলারা যারা তারা একটু ভয় পায় ওরা কিন্তু আসতে সাহস করতেছে না বাড়ি থেকে ওরা বলছে এখানে পুলিশ থাকবে কী করবে কী হবে একটা দূর ভাব এই জন্য একটা কম বাড়ি থেকে আসছে না হয় নিশ্চয়কৈ প্ৰশাসনৰ যি কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়ালৈ কিন্তু সন্তুষ্ট ভোটাৰ ৰাইজ কিয়নো ৰাইজৰ নিবিচাৰে কোনো অশান্তি হওক তেওঁলোকে শান্তিপূৰ্ণভাৱে ভোট দিব বিচাৰে গৰিশ ধন্যবাদ জনাইছো